বিধায়ক ভুৱন পেগুৰ জুলাইৰ শিক্ষানুষ্ঠান পৰিদৰ্শন ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধীনত ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান আঁচনিৰ অধীনত জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত 18খন বিদ্যালয়ে ছাত্ৰ আৰু ছাত্ৰীৰ বাবে পৃথকে আৱাসিক ভৱন নিৰ্মাণৰ বাবে প্ৰতিখন বিদ্যালয়লৈ আবণ্টিত কৰিছে প্ৰায় 3,90 লাখ টকাকৈ। জানিব পৰা মতে জনজাতি অঞ্চলৰ গাঁওসমূহৰ উন্নয়নৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ সপোনক বাস্তৱত ৰূপ দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰিছে ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধীনত ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান আঁচনি। উল্লেখ্য যে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ বলিষ্ঠ পদক্ষেপৰ ফলতেই জোনাই সমষ্টিৰ সৰ্বাধিক বিদ্যালয় লাভ কৰিবলৈ সক্ষম হৈছে ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান আঁচনিৰ অধীনত ছাত্ৰ ছাত্ৰীৰ বাবে আৱাসিক ভৱন নিৰ্মাণ। জানিব পৰা মতে 29 জুলাই সমগ্ৰ দেশতে একেলগে আঁচনিসমূহৰ ভাৰ্চুৱেল আধাৰশিলা স্থাপন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ফলত শনিবাৰে জোনাই সমষ্টিৰ ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান আঁচনিৰ অধীনত প্ৰায় 3,90 লাখ টকা ব্যয় সাপেক্ষে ছাত্ৰ ছাত্ৰী আৱাসিক ভৱন নিৰ্মাণ কৰিবলগীয়া বিদ্যালয়সমূহ ক্ৰমে SB বড়ো হায়াৰ ছেকেণ্ডেৰী স্কুল, চিমেণ্ট চাপৰি হায়াৰ ছেকেণ্ডেৰী স্কুল, পশ্চিম চিমেণ্ট চাপৰি আদৰ্শ হাইস্কুল, সমকৰং হাইস্কুল, ৰাউণ্ড কুমলীয়া মিচিং হাইস্কুল, ডেকাপাম হাইস্কুল, তেলাম ট্ৰাইবেল হাইস্কুল, লাইমেকুৰি হায়াৰ ছেকেণ্ডেৰী স্কুল, লাইমেকুৰি কানিং হাইস্কুল, গালি হাইস্কুল, বিজয়পুৰ হাইস্কুল, কাৰ্পুং গাঁও জনজাতি হাইস্কুল, ৰাজ্যখানা হাইস্কুল, জোনাই হায়াৰ ছেকেণ্ডেৰী স্কুল, প্ৰগতি উচ্চ মাধ্যমিক বিদ্যালয় আদিৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি বিদ্যালয়ৰ কৰ্তৃপক্ষৰ ৰাজ্যৰ সৈতে মত বিনিময় কৰে জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে। ইফালে 29 জুলাইত আধাৰশিলা স্থাপন কৰিবলগীয়া বিদ্যালয়সমূহত সকলো ৰাজ্যৰ উপস্থিতি কামনা কৰিছে বিধায়ক ভুৱন পেগুৱে। বিদ্যালয়সমূহ পৰিদৰ্শনৰ সময়তে বিধায়ক ভুৱন পেগুক সংগ দিয়ে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জহান টলে, নৰেশ কুমাং পদুম ৰায়, পূব জোনাই জিলা পৰিষদৰ সদস্য জয়ন্ত গগৈ, সন্মিলিত গণশক্তি নেতা অতুল পেগু, মন বাহাদুৰ চেত্ৰী, TMPকে কেন্দ্ৰীয় সমিতিৰ উপসভাপতি পংকিল পাটিৰ সহকাৰী সম্পাদক নিত্ৰা পেগু আদিয়ে। ধৰতী আবা জনজাতি উৎকৰ্ষ গ্ৰাম যোজনা প্ৰধানমন্ত্ৰীৰ যিটো সপোন যে জনজাতি অঞ্চলৰ গাঁও খুব সুন্দৰ হ'ব লাগিব, তাৰ কাৰণে ডেভেলপমেণ্ট যদি হ'ব লাগে স্কুল, তাত থকা সাব চেণ্টাৰ, মেডিকেল সাব চেণ্টাৰ, তাত থকা অংগনবাদী সকলো সুন্দৰ হ'ব লাগিব। পানী পাইছে নাই, ৰাস্তা পদূলি ভাল হৈছে নাই, ইলেক্ট্ৰিচিটি কানেকশ্যন পাইছে নাই, প্ৰধানমন্ত্ৰীয়ে এটা প্ৰায়ৰিটি বেচিছত এই আঁচনিটো লৈছে, প্ৰধানমন্ত্ৰীয়ে এটা মিছন হিচাপে লৈছে। তাৰ কাৰণে এইবাৰ আমাৰ যিখিনি শিক্ষানুষ্ঠান আছে বিভিন্ন ভিতৰুৱা অঞ্চলৰ পৰা যিখিনি আমাৰ জনজাতিৰ ল'ৰা ছোৱালী আহে, তেখেতসকলে বিভিন্ন ভাড়াঘৰত থাকি লোকৰ ঘৰত থাকি পঢ়া শুনা কৰিবলগীয়া হয়। তাৰ কাৰণে এইবাৰ 18টা মোৰ সমষ্টিত 18টা স্কুলত, হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুলত আপোনাৰ 3,90 লাখকৈ আমি পাইছোঁ। গাৰ্লছ হোষ্টেল আৰু বইজ হোষ্টেলৰ কাৰণে টকাটো পাইছোঁ। আৰু গাৰ্লছ হোষ্টেল 50 ছিট কেপাচিটি, বইজ হোষ্টেলো 50 ছিট কেপাচিটি, খুব সুন্দৰ, নিজৰ নিজৰ কেম্পাছ বেলেগ বেলেগ, খুব সুন্দৰ। আৰু সেইটোৰ কাৰণে 29 তাৰিখে প্ৰধানমন্ত্ৰীয়ে একেলগে গোটেই অসমৰ আৰু গোটেই ভাৰতবৰ্ষৰ একেলগে আপোনাৰ ফাউণ্ডেশ্যন ষ্টোন লে কৰিব ডিজিটেলি, আপোনাৰ ভাৰ্চুৱেলি। তাৰ কাৰণে আমি ইয়াতো আমাৰ যিহেতু হায়াৰ ছেকেণ্ডেৰী জোনাই হায়াৰ ছেকেণ্ডেৰী ইয়াত 8 কোটি টকাৰ কাম আমাৰ এটা চলি আছে, মুখ্যমন্ত্ৰীয়ে খুব ধুনীয়াকৈ যোনটো দিছে সেইটো কাম চলি আছে, প্ৰগ্ৰেছ ভাল। ইয়াৰ লগে লগে আমি এতিয়া 4 কোটি টকাৰ, তাৰমানে 3,90 লাখ টকাৰ হোষ্টেল দুটা পাইছোঁ, দুইটা বইজ আৰু গাৰ্লছ, এনেকৈ বেলেগ বেলেগকৈ আমি জেগাটো চালোঁ আজি। আৰু তাৰ কাৰণে সেইদিনা আমি 29 তাৰিখে ফাউণ্ডেশ্যন ষ্টোন লে কৰাৰ কাৰণে গোটেই প্ৰস্তুতিবোৰ চলাইছোঁ। সেইদিনা আমি আহ্বান জনাইছোঁ প্ৰত্যেকটো এই 18খন মোৰ সমষ্টিৰ স্কুলত অভিভাৱক, ছাত্ৰ ছাত্ৰী, সেই অঞ্চলৰ বিশিষ্ট নাগৰিক চবেই আহক। প্ৰধানমন্ত্ৰীয়ে তাৰমানে অকল এইটোৱে নহয়, স্কুলবোৰো আৰু উন্নত কৰাৰ কাৰণে, অংগনবাদীবোৰ উন্নত কৰাৰ কাৰণে, ছাব চেণ্টাৰ মেডিকেলবোৰ উন্নত কৰাৰ কাৰণে, গাঁওবোৰৰ স্কুল ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি সকলো, কমিউনিটি চেণ্টাৰৰ পৰা আৰম্ভ কৰি সকলো, স্কিল ডেভেলপমেণ্ট চেণ্টাৰৰ পৰা আৰম্ভ কৰি সকলো যিটো প্ৰায়ৰিটি দিছে, সেই প্ৰায়ৰিটিৰ বিষয়ে খুব ধুনীয়াকৈ ক'ব। আৰু সেই মেছেজটো, প্ৰধানমন্ত্ৰীৰ যিটো মেছেজ জনগণে যেন পায় আৰু জনগণে যেন সজাগ হয় যে প্ৰধানমন্ত্ৰীয়ে কি কৰিছে জনজাতি ৰাইজৰ কাৰণে, এই কথাটো জানিবলৈ সকলোকে আহ্বান জনাইছোঁ। সেইদিনা আহক, প্ৰধানমন্ত্ৰীৰ এই ভাৰ্চুৱেল যিটো ফাউণ্ডেশ্যন লেইং চেৰিমনিত অংশগ্ৰহণ কৰক। আৰু প্ৰধানমন্ত্ৰীয়ে কি সপোন চাইছে ভাৰতবৰ্ষৰ জনজাতি মানুহৰ কাৰণে, কেনেকৈ জনজাতি মানুহৰ
75 বছৰ বেলেগ চৰকাৰবোৰে ঠগিছিলে, কিন্তু এইখন চৰকাৰ অহাৰ পাছত কেনেকৈ আপলিফ্ট কৰাৰ কাৰণে সপোন চাইছে, একদম সন্মুখৰ পৰা নেতৃত্ব দিছে, সিদিনা আমি গম পাম। সিদিনা আমি এইকাৰণে চবকে আহিবলৈ আহ্বান জনাইছোঁ।